বিজেপিৰ মিছন 2026 নিৰ্বাচনী ৰণদংকা গেৰুৱা শিবিৰত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক তৃতীয়বাৰলৈ দিছপুৰৰ গাড়ী দখলৰ লক্ষ্য বিজেপিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক তৎপৰ হৈছে গেৰুৱা বাহিনী তৃতীয়বাৰলৈ দিছপুৰৰ মছনদ দখলৰ লক্ষ্যৰে ৰণনীতি যুগুত কৰাত ব্যস্ত বিজেপি নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকি দলীয় কাৰ্যকৰ্তাক উদ্বুদ্ধ কৰে বিজেপিৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডাৰ লগতে অন্য কেইবাগৰাকীও শীৰ্ষ নেতা প্ৰতিটো বুথক শক্তিশালী কৰি ৰাখিবলৈ দলীয় কাৰ্যকৰ্তাক আহ্বান নীতিন নবীনৰ বুথত জয়ী হলেহে নিৰ্বাচনত জয়ী হম চৰকাৰৰ প্ৰতিখন আঁচনি জনতাৰ মাজলৈ নিবৰ বাবে কাৰ্যকৰ্তাক আহ্বান নীতিন নবীনৰ मैं आपसे जिला अध्यक्ष और हमारे जितने यहाँ पर वरिष्ठ आएंगे कृपया कर अपने अपने जिले के सभी बड़े हुए बूथों पर तुरंत नए बूथ कमेटी के निर्माण का काम आगे बढ़ाएं कि हमारे बूथ जीतते हैं तभी हम चुनाव जीतते हैं माननीय प्रधानमंत्री जी भी हमेशा कहते हैं कि बूथ का कार्यकर्ता ही सबसे मजबूत कार्यकर्ता आता है अगर बूथ का कार्यकर्ता अपना काम शुरू कर दिया तो चुनाव जीतने में कोई दुविधा नहीं होती है हम पूरी तरह से चुनाव में आगे बढ़े जो चुनाव की पद्धति होती है चुनाव की जो नियमावली होती है जो प्रक्रिया से हम जाते हैं उस प्रक्रिया को पूरी तारतम्य से हमको काम करना होगा क्योंकि ये चुनाव नॉर्थ ईस्ट के लिए भी बहुत महत्वपूर्ण होगा हम चाहते हैं कि असम में भी एनडीए की तीसरी बार एक प्रचंड बहुमत की सरकार बने और ये सरकार बनाने में सबसे बड़ा योगदान आप कार्यकर्ताओं का होगा यहाँ पर बैठे हुए हमारे सभी नेताओं का होगा প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত হোৱা উন্নয়নৰ প্ৰসংগ উল্লেখ কৰিলে ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে কংগ্ৰেছকো টাৰ্গেট কৰিলে নৱনিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিজনে किसी भी समाज को अगर आगे लेके चलना है तो विकास ही एक ऐसा रास्ता है जिससे समाज के सभी व्यक्ति का हम विकास की योजनाओं के साथ उनके समृद्धि का काम कर सकते हैं क्या माहौल था उस समय का लोग कहते थे कि भाई दिल्ली से पैसा लाएंगे लेकिन सड़क और रोड और बिजली में बनने नहीं देंगे लेकिन आज वो स्थिति नहीं है चाहे हमारे हेमंत विश्व शर्मा हो जी मुख्यमंत्री जी हो सर्बानंद सोनोवाल जी हो या हम हमारे मंत्री बैठे हैं ये पूरे दिल्ली से जाकर असम के लोगों का नॉर्थ ईस्ट के लोगों का पूरा हक लाते हैं और देने वाला व्यक्ति भी नरेंद्र मोदी जैसा व्यक्तित्व बैठा है जो नॉर्थ ईस्ट के लिए दिल खोल कर काम करते हैं ইয়াৰ পূৰ্বে ৰাজ্যিক কাৰ্যনিৰ্বাহকত সম্বোধন কৰে সভাপতি দিলীপ শইকীয়াই 2021ত আমি লাভ কৰিছিলোঁ 85 লাখ ভোট এইবাৰ 1 কোটি ভোট লাভ কৰিব লাগিব বুলি ক'লে দিলীপ শইকীয়াই অৰ্থাৎ 1 কোটি ভোট লাভৰ লক্ষ্যৰে দিছপুৰত গাড়ী দখলৰ লক্ষ্য স্থিৰ কৰিছে সভাপতি দিলীপ শইকীয়াই 100 দিনত তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ লক্ষ্যৰে দলীয় নেতাকৰ্মী কাম কৰি যাবৰ বাবে আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সুৰক্ষা উন্নয়ন আৰু আত্মনিৰ্ভৰ অসমৰ শ্লোগানেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বন গেৰুৱা শিবিৰত উন্নয়ন হোক সুৰক্ষাৰ দিশ হোক স্বাভিমান হোক সংস্কৃতিৰ কথা হোক সকলো ক্ষেত্ৰত ডাবল ইঞ্জিনৰ চৰকাৰে আজি অসমখনক উন্নয়নৰ দিশতো আগবঢ়াই লৈ গৈছে মূল কাম হ'ব যে আমি 26ৰ বিধানসভা নিৰ্বাচন নিজৰ বুথৰ পৰা জয় যাত্ৰা আৰম্ভ কৰি প্ৰতিটো বুথত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে দিন ৰাত কাম কৰিব লাগিব ইপিনে 26ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ইতিহাস ৰচিব বৰাকত এই দাবী কৰিলে বৰাকৰ 2 মন্ত্ৰী কৰ্মে কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়ে বৰাক উপত্যকাত এই বছৰ এটা অভাৱনীয় রেজাল্ট হ'ব কংগ্ৰেছ 0 কংগ্ৰেছ 0 হ'ব আর এটা হিস্ট্রি হব বিজেপি হিস্ট্রি কি হবে 100% ভারতীয় জনতা পার্টি বরাক উপত্যকাত 10+ সিট আমি এবার জিকিম আউট অফ 13 আর খুব ভাল প্রস্তুতি বিধায়ক ৰমাকান্ত দেউৰীৰ মতে নিৰ্বাচনত কংগ্ৰেছ 0 হ'ব তৃণমূলত গৌৰৱ গগৈৰ কোনো কাম নাই বুলি কটাক্ষ ৰমাকান্ত দেউৰীৰ তেওঁলোকে কবই যে এইবাৰ আমি যুদ্ধত বিজয় হ'ম কিন্তু যেনেধৰণৰ সাংঘাতিক হিচাপে তেওঁলোকে মজবুত হ'ব লাগিছিল বিৰোধী তেনেধৰণৰ হোৱা দেখা নাই এতিয়ালৈকে দেখা নাই যোৱাবাৰ তেওঁলোকে মহাজোঁট কৰিলে আকৌ মহাজোঁট বান্ধিলে গতিকে এইবাৰ চিন্তা নাই অসমত এইবাৰ বিজেপি পুনৰ চৰকাৰ হ'ব ৰাইজৰ কিন্তু ৰাষ্ট্ৰ আছে ৰাইজে কৈছে ক'ত ভোট দিম এতিয়া আমি
ভোট দিয়া কিন্তু ৰাইজৰ জেগা নাই, কিন্তু একদম মাত্ৰ বিজেপিতে আছে। এফালে বিৰোধীৰ মাজত এতিয়াও আঁতৰা নাই মিত্ৰতা কেন্দ্ৰিক বিবাদ, ঐক্যবদ্ধ হ'ব পৰা নাই বিৰোধী। ইয়াৰ বিপৰীতে বিধানসভা নিৰ্বাচনলৈ সাজু বিজেপি, পূৰ্ণোদ্যমে চলাইছে প্ৰস্তুতি। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক নিৰ্বাচনী কুচকাৱাজৰে অংশ বিশেষ। হীৰক মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।